ঢকুৱাখানা অঞ্চলৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ উদ্যোগত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ 9 আৰু 10 অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ। এই অনুষ্ঠানৰ ওপৰত সংহতি ৰাখি শুক্ৰবাৰে দিনৰ 12 বজাত গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন বৈঠক। এই সভাত সভাপতিৰূপে আছিল বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক শ্ৰীযুত চিন্তামণি চতিয়াদেৱ। লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মৃদুল কোচদেৱ। কাৰ্যসূচী অনুসৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহখন অনুষ্ঠিত কৰিবৰ বাবে যদিও অহা ইংৰাজী 5 আৰু 6 অক্টোবৰ 2024 তাৰিখে নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু বিদ্যালয়খনৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি অফিচিয়েল এখন নটিচ ওলোৱাৰ বাবে পূৰ্বৰ তাৰিখৰ ঠাইত অহা ইংৰাজী 9 আৰু 10 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব বুলি আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে। গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সন্মানীয় লক্ষী কোঁচ ডাঙৰীয়ানী, সহকাৰী শিক্ষক সন্মানীয় দেৱ দত্তদেৱ, লগতে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সন্মানীয় সাধাৰণ সম্পাদক মৃদুল কোচদেৱ আৰু সাংস্কৃতিক সম্পাদক বিজু চেত্ৰীৰ প্ৰমুখ্যে বিদ্যালয়খনৰ দায়িত্বশীল ব্যক্তিসকলে অহা ইংৰাজী 9 আৰু 10 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সমাৰোহখন সাফল্যমণ্ডিত কৰাৰ স্বাৰ্থত পৃথিৱীৰ বিভিন্ন ঠাইত থকা সমূহ গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমাৰ সংবাদ মাধ্যম যোগেদি সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। আজি অতি আনন্দিত হিচাপে গৌৰৱেৰে এষাৰ ক'ব বিচাৰিছোঁ যে আমাৰ 1981 চনত প্ৰতিষ্ঠিত হোৱা এই গন্ধিয়া হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সমাৰোহ পাতিবৰ কাৰণে যি আগবাঢ়ি আহিছে, তেওঁলোকক ধন্যবাদ দিয়াৰ লগতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক দীৰ্ঘায়ু হওক, তেওঁলোক কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওক আৰু নহা বা যোগাযোগ কৰিব নোৱাৰা ব্যক্তি বা ছাত্ৰ ছাত্ৰীসকলক মই মাত্ৰ যতীন দুৱৰাৰ এষাৰি কবিতা গাবলৈ গৈছোঁ। সেই কবিতাষাৰিৰ যোগেদি তেওঁলোকে যেন অনুপ্ৰাণিত হয়। গোটোৱা গোলাপ কলি থাকোঁতে সময় সখী জীৱনৰ সোঁত বলি যায়, জিতি ফুলা হাঁহি আজি ফুলনি ফুলাই তোলে, কালিলৈ পাহি মেলি নাহে নাই সময়ৰ সোঁত বলি যায়। গতিকে সকলোৱে যেন এই সমাৰোহত অংশগ্ৰহণ কৰি গন্ধিয়া হাইস্কুলৰ গৌৰৱ অটুট ৰাখিব বুলি কৈ মই মোৰ ক'বলগীয়াটো সামৰণি। আমাৰ এই গন্ধিয়া হাইস্কুলখন 1981 চনতে প্ৰতিষ্ঠা হোৱা, কিন্তু এতিয়া আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তনীয়ানসকলে যিটো ইনিচিয়েটিভ লৈছে তেওঁলোকৰ এটা প্ৰাক্তন সমাৰোহ পতাৰ ক্ষেত্ৰত, সেইটো আমি শিক্ষক সমাজে এই বিদ্যালয়ৰ সকলো শিক্ষক সমাজে আমি যথেষ্টখিনি আনন্দ লাভ কৰিছোঁ। আমি তেওঁলোকক সহযোগ কৰিছোঁ আৰু যিমানখিনি পৰা যায় আমি কায়িকভাৱে হ'লেও আৰ্থিকভাৱে হ'লেও আমি সহায় কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানটোৱে আমাৰ প্ৰজন্মক যথেষ্টখিনি সহায় কৰিব। গতিকে তেওঁলোকলৈ আমাৰ অশেষ ধন্যবাদ থাকিলে প্ৰাক্তনীয়ানসকলৰ প্ৰতি। আৰু যিসকল প্ৰাক্তনীয়ান আমাৰ মানে এই অঞ্চলৰ বাহিৰত বা বিভিন্ন অসমৰ ভিতৰতে হওক বা অসমৰ বাহিৰত যিসকলে কৰ্ম সংস্থাপন কৰি আছে সেইসকলক আমি এই বাৰ্তাৰ জৰিয়তে তেওঁলোকলৈ আহ্বান জনাইছোঁ যাতে আমাৰ পূজাৰ সময়ত আমি লৈছোঁ অক্টোবৰৰ 9-10 এই 2টা তাৰিখে আমি কাৰ্যসূচী লোৱা হৈছে। গতিকে তেখেতলোক পূজাৰ বতৰত আহিব পাৰিব আৰু আমাৰ এই অনুষ্ঠানত সম্পূৰ্ণভাৱে সহযোগ কৰিব পাৰিব। আমি ছাৰলৈ ধন্যবাদ জনাইছোঁ। আমি বিদ্যালয় প্ৰতিষ্ঠা বৰ্ষৰ পৰা 1981 বৰ্ষৰ পৰা 2023 বৰ্ষলৈকে আমি প্ৰাক্তন যিসকল এই বিদ্যালয়ত কৰ্মৰ পাঠদান সম্পন্ন কৰি ইয়াৰ পৰা ওলাই গৈছিলে, বিভিন্নজন বিভিন্ন জেগাত কৰ্মক্ষেত্ৰত নিয়োজিত হৈ আছে। আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি ইয়াত যিমানখিনি পাৰিছোঁ আমি তেওঁলোকৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিছোঁ আৰু আমি যিমানক পাৰিছোঁ যোগাযোগ কৰিছোঁ, ফোন যোগে হওক আমি ফিজিকেলি হওক আমি সমিতিৰ তৰফৰ পৰা যোগাযোগ কৰিছোঁ আৰু যিসকলক আমি এতিয়ালৈকে যোগাযোগ কৰিব পৰা নাই বিভিন্ন কাৰণত আমি তেওঁলোককো এই আমাৰ সংবাদ মাধ্যমৰ যোগেদিয়ে হওক বা আমাৰ চেনেলৰ যোগেদিয়ে হওক আমি তেখেতলোককো নিমন্ত্ৰণ জনাইছোঁ। অহা 9 আৰু 10 অক্টোবৰত আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখন অনুষ্ঠিত হ'ব। আপোনালোক সকলোৱে আহক।
আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰক, আমাক আৰ্থিকভাৱে মানে সহায় সহযোগিতা কৰক, লগতে তেওঁলোকে উপস্থিতো হওক। আমি যিসকলক যোগাযোগ কৰিছোঁ তেওঁলোককতো নিমন্ত্ৰণ জনাইছোঁৱেই। আমি কাৰ্যসূচী পিছৰ পৰ্যায়ত আমি আমাৰ সামাজিক মাধ্যমৰ যোগেদি হওক বা ফিজিকেলি হওক আমি দিবলৈ চেষ্টা কৰিম। কাৰ্যসূচী এইকেইদিনতে পাব। গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। তাৰ মাজত কিছু হয়তো থাকি গৈছে, কোনো দুখ প্ৰকাশ কৰিব নালাগে। আমাৰ উদযাপন সমিতি আমি গোহাৰি প্ৰস্তুত কৰিছোঁ, তাত আমাৰ ফোন নম্বৰ আছে, তাতো যোগাযোগ কৰিব পাৰে। 1981 চনৰ পৰা 2023 বৰ্ষলৈ যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান কৰি গৈছে, তেওঁলোকক মই এটাই কথা ক'বলৈ যাওঁ, তেওঁলোকে সকলো ওলাই আহক। আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহখিনি সফল মণ্ডিত কৰিবলৈ আমাক সহযোগ কৰক, আৰ্থিকভাৱে সহযোগ কৰক, আৰু তেওঁলোকে ওলাই আহক আমাৰ মাজত। আৰু আমি একেলগতে গীত মাত, আমি মনৰ কথা পাতিম, আমি খুব ভাল লাগিব। তেওঁলোক সকলো ওলাই আহক, মই সেইটোৱে ক'ব বিচাৰোঁ। ঢকুৱাখানাৰ পৰা নৱজ্যোতি দলে ৰিপৰ্ট, আমাৰ অসম ডিজিটেল নিউজ।